মই সৌৰভ গাৰ্গ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বেয়াকৈ সমালোচনা বুলি নহয় আচলতে প্ৰহাৰ কৰিবলৈ উচতনি প্ৰদান কৰিছে এজন যুৱকে নাম হৈছে শাহ আলম সামাজিক মাধ্যমত তেওঁ নিজেই এটা ভিডিঅ' তেওঁ পোষ্ট কৰিছে য'ত তেওঁ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক জোতাৰে কোবাবলৈ একাংশক উচতনি দিছে আৰু তাৰ কাৰণটো হৈছে যে তেওঁ ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰে মই পুনৰবাৰ কৈছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিজনক সমগ্ৰ অসমবাসীয়ে ধন্যবাদ জ্ঞাপন কৰিছে কাৰণ বনাঞ্চল আৰু চৰকাৰী ভূমি দখল কৰি বহি থকা যিসকল বেদখলকাৰী আছে তেওঁলোকক উচ্ছেদ কৰা হৈছে সত্ৰৰ ভূমিসমূহ উচ্ছেদ কৰা হৈছে সংৰক্ষিত বনাঞ্চলৰ মাটি তাৰ পৰা বেদখল মুক্ত কৰা হৈছে কিন্তু তাত একাংশৰ গা জ্বলিছিল আৰু তাৰে মাজত হৈছে এজন শাহ আলম আৰু এই শাহ আলম নামৰ যুৱকজনে এটা ভিডিঅ' তেওঁ ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত ভাইৰেল কৰিছে য'ত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ ইমানেই বেয়াকৈ কৈছে যে তেওঁ এটা কথা মন্তব্য কৰিছে জোতাৰে কোবাব লাগে বুলি তেওঁ মন্তব্য কৰিছে একাংশক উচতনি দিছে আৰু কৈছে যে উচ্ছেদ কৰিবলৈ অহা বা উচ্ছেদৰ এই সমগ্ৰ ঘটনাটো যিখন চৰকাৰৰ নেতৃত্বত হৈছে বিশেষকৈ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত হৈ আছে অসমত আৰু তেওঁক লৈ তেওঁ কৈছে যে ভাৰতলৈ আহি তেওঁ যদি মন যায় তেওঁ যদি সন্মুখত পায় তেন্তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক তেখেতে প্ৰহাৰ কৰিব আৰু একাংশক তেওঁৰ নিচিনা একাংশক যিসকলে বেদখল কৰি বহি আছে হাজাৰ হাজাৰ হেক্টৰ ভূমি মাটিত তেওঁলোকক তেওঁ উচতনি দিছে যে যিসকলে উচ্ছেদ চলাবলৈ যায় তেওঁলোকক আক্ৰমণ কৰক মুখ্যমন্ত্ৰীক আক্ৰমণ কৰক প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰক মই প্ৰথমতেই এই বিতৰ্কিত যুৱকজন সবিশেষ কম কিন্তু এই বিতৰ্কিত যুৱকজনে কি মন্তব্য কৰিছে মই প্ৰথমতে আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখো যদি তুমি টাইম জুতা দিতে পারো না তুমি টাইম ফস্তাইবা তোমার তানো লাগি তাই করতে না তোমার তানো লাগি কিছু এখন করতে না মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখো যদি তুমি টাইম জুতা দিতে পারো না তুমি টাইম ফস্তাইবা তোমার তানো লাগি তাই করতে না তোমার তানো লাগি কিছু এখন করতে না মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখো যদি তুমি টাইম জুতা দিতে পারো না তুমি টাইম ফস্তাইবা তোমার তানো লাগি তাই করতে না তোমার তানো লাগি কিছু এখন করতে না মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখো যদি তুমি টাইম জুতা দিতে পারো না তুমি টাইম ফস্তাইবা তোমার তানো লাগি তাই করতে না তোমার তানো লাগি কিছু এখন করতে না শাহ আলমৰ মন্তব্য শুনিলে তেওঁ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক কিমান বেয়াকৈ কৈছে তাৰ কাৰণটো হৈছে ৰাজ্যত যি উচ্ছেদ অভিযান চলি আছে কাৰণ এই দীৰ্ঘদিনীয়া এটা সমস্যা আছিল লাহে লাহে আমাৰ যিবোৰ বনাঞ্চল আছে চৰকাৰী ভূমি আছে সত্ৰৰ মাটি আছে তাত একাংশ বেদখলকাৰী আহিছে তেওঁলোকে নিজৰ ঘৰ বনাই তেওঁলোক বহি আছিল চৰকাৰ প্ৰশাসন ইয়াৰ আগত যিমান যি চৰকাৰ আছিল লাগিলে বিজেপি চৰকাৰ থকাৰ সময়তো ইয়াৰ আগত উচ্ছেদ অভিযান চলোৱা নাছিল যেহেতু সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আছিল তাৰ আগত কংগ্ৰেছৰ চৰকাৰ আছিল একাংশইটো অভিযোগে উত্থাপন কৰে বা বেদখলকাৰীসকলে নিজেই কৈছে যে আমাক কংগ্ৰেছ চৰকাৰৰ দিনতে ইয়াত তেওঁলোকক বহুৱা হৈছিল কি কাৰণে বহুৱা হৈছিল সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু এইখন চৰকাৰে ৰাজ্যবাসীয়ে বিচাৰি থকা এটা কাম অন্তত কৰিছে যে উচ্ছেদ অভিযান চলাইছে বেদখল মুক্ত কৰিবলৈ চেষ্টা কৰিছে পাইকান সংৰক্ষিত বনাঞ্চল হওক উৰিয়াম ঘাট হওক লংকা হওক নগাঁও হওক সকলোতে কাৰণ শেহতীয়াকৈ আমি দেখিছিলোঁ নগাঁৱৰ ঢিঙত খিলঞ্জীয়াৰ মাটি দখল কৰি বহি থকা মাতব্বৰৰ নেতৃত্বত প্ৰায় ২০-৩০ জনীয়া দল এটাই অসমীয়া লোকসকলক ডিঙি কাটি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল তাৰ পাছতে তাত উচ্ছেদ অভিযান চলিল কিন্তু তাৰ পাছতো একাংশ দল সংগঠন আছে কিন্তু তেওঁলোকে এই উচ্ছেদৰ বিৰোধিতা কৰি আহিছে শেহতীয়াকৈ আমি দেখিলোঁ যি দবকাৰ যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চল আছে তাত প্ৰায় ৫,০০০ বিঘা ভূমি বেদখল মুক্ত কৰি বহি আছিল ১,২৫৮টা পৰিয়াল তেতিয়াও যেটা উচ্ছেদ অভিযান চলিল তাত এআইডিএফৰ বিলাল উদ্দিন নামৰ এজন নেতাই গৈ তাত উৎপাত কৰিছিল উচতনি দিছিল বন বিষয়াৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল উপায়ুক্তৰ সৈতে তেওঁ ফোনত তৰ্কাতৰ্কিত লিপ্ত হৈছিল একাংশ লোক আছে যিসকলৰ উচ্ছেদ হলে বা উচ্ছেদ চলিলে তেওঁলোকে বেয়া পায় কিন্তু বনাঞ্চলৰ মাটি দখল কৰি বহি থকা সকলৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান চলি যাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ঘোষণা কৰিছিল তাৰ পাছতেই এইজন শাহ আলম যিজন যুৱকৰ কথা কৈছো কৰা হৈছে যে এইজন তেওঁ বিদেশত বহি
বিদেশত বহি ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ একাংশ এই উচ্ছেদিতক উচতাবলৈ চেষ্টা কৰিছে ইয়াৰ আগতেও ৰাজ্যৰ একাংশ দল সংগঠন বা একাংশ ৰাজনৈতিক দলে প্ৰত্যক্ষভাৱে এনেকুৱা কামত তেওঁলোক লাগিছিল যাতে উচতাব পাৰি তাৰ কাৰণে পাইকান সংৰক্ষিত বনাঞ্চল হওক বা হোজাইত হওক তাত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাত ৩-৪ দিন উচ্ছেদ চলাৰ পিছত একাংশই আৰক্ষী প্ৰশাসনক প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল আৰু তাৰেই তেনেকুৱা এটা কামেই কৰিবলৈ চেষ্টা কৰিছে এজন শাহ আলমে ক'ত বহি তেওঁ এই ভিডিঅ' তেওঁ কৰি আছে সেয়া গম পোৱা নাই কিন্তু একাংশই কৈছে যে ডুবাইত তেওঁ থাকে আৰু ডুবাইৰ পৰা তেওঁ এই এনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য কৰিছে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী এটা অত্যন্ত এটা গুৰুত্বপূৰ্ণ পদত বহি থকা ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী তেখেতক চেণ্ডেলে কোবাব লাগে বুলি তেওঁ মন্তব্য কৰিছে দেশৰ মাননীয় প্ৰধানমন্ত্ৰীক লৈ তেনেকুৱা তেওঁ কটু মন্তব্য কৰিছে এজন ব্যক্তিক পাছপোৰ্ট বাতিল কৰাৰ দাবী কৰিছে লগতে ভাৰতলৈ আনি এজন শাহ আলমক আইনৰ কাঠগড়াত তোলাৰ দাবী কৰিছে ছ'চিয়েল মিডিয়াত কাৰণ তেওঁ সিলেটি ভাষাত গালি পাৰিছে একাংশই কৈছে মোৰ ইয়াতে মন্তব্য কৰিছে যে এজন বাংলাদেশী যুৱক কাৰণ অসমত কোনো ধৰণৰ বাংলাদেশীৰ অভাৱ নাই মুখ্যমন্ত্ৰীয়ে নিজে এই কথাটো কৈছে যে এতিয়াও শ বাংলাদেশী অসমত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে আগতে ইয়াত তেওঁলোকে কাম বিচাৰি আহিছিল এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলক তেওঁলোকে কৰিডৰ হিচাপে ব্যৱহাৰ কৰে তেওঁলোকে এই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মাজেদি তেওঁলোক ৰাজ্যৰ দেশৰ অন্য ৰাজ্যসমূহলৈ যায় অন্য নালাগে শেহতীয়াকৈ 6 মাহ মানৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তত বাংলাদেশী বিৰোধী অভিযান চলিছিল বাংলাদেশীসকলক চিনাক্ত কৰাৰ কাৰণে অভিযান চলি আছিল তেতিয়া অতি আশ্চৰ্যজনকভাৱে দিল্লী বা দক্ষিণ ভাৰতৰ বিভিন্ন অঞ্চলত বাংলাদেশী কলনী পোৱা গ'ল আৰু তেওঁলোকে য'ত নথিপত্ৰসমূহ নিৰ্মাণ কৰিলে সেইবোৰ ভাৰতৰ অসম ৰাজ্যত তেওঁলোকে অসম মুলুকত তেওঁলোকে সেইবোৰ নিৰ্মাণ কৰিলে আৰু শেহতীয়াকৈ আমি মধ্য বেল্টত তেনেকুৱা ধৰণৰ একাংশ চাইবাৰ অপাৰেটিভ চক্ৰৰ দপদপে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে ইয়াতে নিৰ্মাণ কৰি যায় আৰু এইজন এজন বাংলাদেশী মূলৰ যুৱক বুলিয়ে কৈছে কাৰণ তেওঁ যিবোৰ কথা কৈছে সেই কথাবোৰত দেশৰ এজন নাগৰিকে কেতিয়াও ক'ব নোৱাৰে গণতান্ত্ৰিক দেশত সকলোকে সমালোচনা কৰাৰ এটা অধিকাৰ থাকে কিন্তু সেই অধিকাৰ এনেকুৱা ধৰণৰ হ'ব নালাগে যে প্ৰহাৰ কৰিব লাগে জোতাৰে মাৰিব লাগে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু আমাৰ অসমৰ ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰ কৰি তেওঁ যিবোৰ মন্তব্য কৰিছে তাৰ পাছতেই কিন্তু ছ'চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মোৰ ইয়াতো বহুত মন্তব্য আহিছে যে কৈছে বহুতে পাৰ্থত আছে লিখিছে যে এজন বাংলাদেশী যুৱক আবুতৰ আইলে লিখিছে এজন অবৈধ বাংলাদেশী বিনা পানীয়ে লিখিছে এনকাউণ্টাৰ কৰিব লাগে এনেকুৱা ধৰণৰ মন্তব্য আহিছে কিন্তু পুনৰবাৰ জনাইছোঁ ছ'চিয়েল মিডিয়াত উচ্ছেদৰ বিৰোধিতা কৰিছে যি উচ্ছেদক সমগ্ৰ ৰাজ্যবাসীয়ে সমৰ্থন কৰিছে সত্ৰৰ সত্তাধিকাৰসকলে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীক আৰু যিসকল লোকে ভুক্তভোগী কাৰণ যিবোৰ অঞ্চলত বেদখল হৈছে তাৰ আশে পাশে থকা যিবোৰ খিলঞ্জীয়া লোকসকল আছে বছৰ ধৰি শেহতীয়াকৈ আমি ঢিঙত দেখিছিলোঁ তেওঁলোকৰ পিতৃপুৰুষৰ মাটি তেওঁলোকৰ নাতিসকলে যেতিয়া চাবলৈ গৈছিল 20 বছৰ ধৰি তাত একাংশৰ মাতব্বৰে একাংশ অবৈধ সন্দেহজনক নাগৰিকৰ হাতত গোটাই থৈছিল আৰু সেইবোৰ মাটি যেতিয়া তেওঁলোকে ল'বলৈ গৈছিল তেতিয়া সেই সন্দেহজনক লোকসকলে অসমীয়া লোকসকলক আক্ৰমণ কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিছিল আৰু ইমানলৈকে কৈছিল যে তহঁতৰ ডিঙি কাটি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ব আৰু এয়া হৈছে ৰাজ্যত বেদখলকাৰী দপদপনি বা বেদখলকাৰীসকলৰ সাহ আৰু তাৰ মাজতেই এইবাৰ বিদেশৰ পৰা ছ'চিয়েল মিডিয়া যোগে শাহ আলম নামৰ যুৱকজনৰ উচতনি আৰু ইমানে বেয়া মন্তব্য কৰিছে যে মন্তব্য আপোনালোকক শুনাইছোঁ এতিয়া এইজন যুৱকক বিচাৰি উলিয়াব লাগে বুলি একাংশই দাবী কৰিছে যিসকল প্ৰধানমন্ত্ৰী বা আমাৰ মুখ্যমন্ত্ৰী সমৰ্থকসকল আছে ছ'চিয়েল মিডিয়াত লিখিছে যে গুৰুত্বপূৰ্ণ পদবীত বহি থকা দুজন ব্যক্তিক চৰম অপমান কৰা হৈছে আৰু এই অপমানৰ কাৰণে এই যুৱকজনক বিচাৰি আনিব লাগে বিচাৰি আনি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ এনেকুৱা একাংশ লোক আছে কাৰণ উচ্ছেদৰ সমৰ্থন কৰা হাজাৰ লোক আমাৰ এখন অসমত সোমাই আছে এতিয়াও সোমাই আছে AIDF দলটোৱে মুকলিকৈ তেওঁলোকে উচ্ছেদৰ বিৰোধিতা কৰি আহিছে আমি শেহতীয়াকৈ দেখিলোঁ যেতিয়া দবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলত 5,000 বিঘা মাটি 1258টা পৰিয়ালে তেওঁলোকে দখল কৰি বহি আছিল তাত আহি তেওঁলোকে উৎপাত কৰি সেই সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ কেনেকৈ বন্ধ কৰিব পাৰি তেওঁলোকে যিমান পাৰে চেষ্টা কৰিলে তাৰ আগতো আমি গোৱালপাৰাত দেখিলোঁ পাইকান সংৰক্ষিত বনাঞ্চলত দেখিলোঁ মঙলদৈত আমি দেখিলোঁ হোজাইত দেখিলোঁ লংকাত দেখিলোঁ নগাঁৱত তেনেকুৱা ধৰণৰ তেওঁলোকে উৎপাত সৃষ্টি কৰিবলৈ ধৰিলে উৰিয়ামঘাটত আমি দেখিলোঁ আৰু বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা হৈ আছে একাংশ দল সংগঠনে এই উচ্ছেদৰ কামটোক বা এই উচ্ছেদ প্ৰক্ৰিয়াটোক কেনেকৈ বন্ধ কৰিব পাৰি তাত তেওঁলোকে লাগি আছে আৰু বিশেষকৈ যেতিয়া বিভিন্ন প্ৰান্তত চলি আছে উচ্ছেদ অভিযান আৰু সেইখিনি সময়তে কিন্তু এটা কথা ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকলো ক্ষেত্ৰত চৰকাৰৰ কিছুমানে বিৰোধিতা কৰে
কিন্তু অসমবাসী ৰাইজে এই উচ্ছেদৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে সমৰ্থন কৰিছে যে এটা ভাল কাম কৰিছে অন্তত সত্ৰৰ ভূমি বেদখলমুক্ত কৰা হৈছে সংৰক্ষিত যিবোৰ বনাঞ্চল আছে বেদখলমুক্ত কৰা হৈছে পিজিআৰ ভিজিআৰ ভূমিসমূহ বেদখলমুক্ত কৰা হৈছে হাজোত যি সংৰক্ষিত বনাঞ্চল আছে বা যিবোৰ পিজিআৰ ভিজিআৰ ভূমি আছিল যেটো বিষ্ণুৰাম মেধিৰ দিনতেই কৃষকসকলৰ কাৰণে দি থোৱা হৈছিল সেইবোৰ এতিয়া সকলো বেদখলকাৰীৰ কবলত আছে একাংশ ডিএফও তথা একাংশ যি মণ্ডল আছে তেওঁলোকে টকাৰ বিনিময়ত একাংশ মাতব্বৰক তেওঁলোকে মাটিবোৰ গটাই দিয়ে আৰু সেই মাতব্বৰবোৰে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপত লিপ্ত কৰিবলৈ একাংশ সন্দেহজনক নাগৰিকক তেওঁলোক ক'ৰ পৰা আহিছে সেইটো তেওঁলোকে নাজানে কাৰণ খেদি দিয়া হয় তেওঁলোকে গৈ পুনৰ অন্য এটা ঠাইত গৈ তেওঁলোকে দখল কৰে সেই ঠাইত তেওঁলোকে বসতি স্থাপন কৰে তাৰপৰা যেতিয়া তেওঁলোকে পুনৰ খেদি দিয়া হয় অন্য ঠাইত গৈ তেওঁলোকে দখল কৰে এইটো হৈছে বেদখলকাৰীসকলৰ চৰিত্ৰ আৰু মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছিল যে এইটো এটা ফিনিশ আসাম জেহাদ চলি আছে আৰু ফিনিশ আসাম জেহাদ চলিবলৈ দিয়া নহব আৰু ফিনিশ আসাম জেহাদৰ এজন সমৰ্থক ওলাইছে নাম হৈছে শাহ আলম আৰু এই শাহ আলমে মুকলিকৈ এবাৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক প্ৰহাৰ কৰিবলৈ সোশ্যাল মিডিয়াত তেওঁ উচতনি দিছে আৰু ইতিমধ্যেই ভাইৰেল হৈছে এই ভিডিঅটো হয়তো অসম আৰক্ষীৰ ফালৰ পৰা বা যি সাইবাৰ আমাৰ টিম আছে অসম আৰক্ষীৰ তেওঁলোকে যথেষ্ট শক্তিশালী তেওঁলোকে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক বেয়াকৈ মন্তব্য কৰিছে মই পুনৰ এবাৰ এই যুৱকজনৰ মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছো যদি শুনাৰ পৰা অৱস্থাত আছে আৰু এই যুৱকজনে বাৰম্বাৰ কৈ আছে যে প্ৰহাৰ কৰিব লাগে জুতাৰে কোবাব লাগে আৰু যিসকলে উচ্ছেদ কৰিবলৈ যায় তেওঁলোককো আক্ৰমণ কৰিব লাগে এজন যুৱক শাহ আলম যিমান দূৰ খবৰ আহিছে তেওঁ বিদেশত বহি এনেকুৱা ধৰণৰ উচ্চতনিমূলক মন্তব্য কৰি আছে মন্তব্য এবাৰ আপোনালোকক শুনাব বিচাৰিছো তোমাতানো লাগি তাই করতে না তোমাতানো লাগি কিছু এখন করতে না মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখও যদি তুমি টাইম জুতা দিয়ে দিতে পারো না তুমি টাইম ফস্তাইবা তোমাতানো লাগি তাই করতে না তোমাতানো লাগি কিছু এখন করতে না মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখও যদি তুমি টাইম জুতা দিয়ে দিতে পারো না তুমি টাইম ফস্তাইবা তোমাতানো লাগি তাই করতে না তোমাতানো লাগি কিছু এখন করতে না মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখও যদি তুমি টাইম জুতা দিয়ে দিতে পারো না তুমি টাইম ফস্তাইবা তোমাতানো লাগি তাই করতে না তোমাতানো লাগি কিছু এখন করতে না মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখও যদি তুমি টাইম জুতা দিয়ে দিতে পারো না তুমি টাইম ফস্তাইবা তোমাতানো লাগি তাই করতে না তোমাতানো লাগি কিছু এখন করতে না মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখও যদি তুমি টাইম জুতা দিয়ে দিতে পারো না তুমি টাইম ফস্তাইবা তোমাতানো লাগি তাই করতে না